হেৰেষ্টো ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তোমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ছাৰ-বাইদেউসকল বন্ধুসকল তোমাৰ যেটা আকৌ প্ৰজেক্ট আনিছো এইটো হৈছে ইণ্ডিয়াছ নিউক্লিয়াৰ পলিচি তো অসমীয়াত ক'ব ভাৰতৰ পাৰমাণৱিক নীতিসমূহ তো ইয়াৰ পৰা এটা প্ৰজেক্ট তো আহক আমি আৰম্ভ কৰোঁ এইটো প্ৰথমটো অলপ ফ্ৰণ্ট পেজ হ'ব তাৰপিছত কৃতজ্ঞতা স্বীকাৰ বুলি লিখিব তাৰপিছত ঘোষণাপত্ৰ তত্ত্বাৱধায়কৰ প্ৰমাণপত্ৰ এইটো ল'ব তাৰপিছত বিদ্যালয়ৰ অধ্যক্ষৰ প্ৰমাণপত্ৰ এইটো লিখিব তাৰপিছত সূচীপত্ৰ থাকিব ইফালে পেজ নম্বৰ দিব লাগিব তাৰপিছত ভূমিকা থাকিব ভূমিকাটোৰ পিছত 2 নম্বৰ ভাৰতৰ পাৰমাণৱিক অভিযানৰ আৰম্ভণি এইখিনি লিখিব 3 নম্বৰতে ভাৰতৰ পাৰমাণৱিক নীতিৰ মূল দিশ তাৰপিছত অধ্যায় 4 1977 চনৰ স্মাইলিং বুদ্ধ পৰীক্ষা তাৰপিছত চাওক পৰীক্ষাৰ ফলাফল অধ্যায় নম্বৰ 5 1998 ৰ পোখৰাণ 2 পৰীক্ষণ এইখিনিৰ বিষয়ে লিখিব লওক অধ্যায় 6 ভাৰতৰ নিউক্লিয়াৰ ডক্ট্ৰাইন 2003 চনৰ এইটো চাওক তাৰপিছত অধ্যায় নম্বৰ 7 আন্তৰ্জাতিক চুক্তি আৰু ভাৰত ইয়াৰ বিষয়ে লিখিব লওক তাৰপিছত অধ্যায় 8 ভাৰতৰ পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ ইয়াৰ ওপৰত অলপ লিখিব অধ্যায় নম্বৰ 9 ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ আৰু নিউক্লিয়াৰ ট্ৰেড এইখিনি চাওক অধ্যায় 10 চীন আৰু পাকিস্তানৰ প্ৰেক্ষাপটত ভাৰতৰ পাৰমাণৱিক নীতি এইখিনি চাওক অধ্যায় 11 ভাৰতৰ পাৰমাণৱিক নীতিৰ সমালোচনা অধ্যায় নম্বৰ 12 ভৱিষ্যতৰ দিশ ইয়াৰ ওপৰত লিখা হৈছে এইখিনি চাই লওক তাৰপিছত 11 নম্বৰ উপসংহাৰ সামৰণি এইখিনি আছিল ভিডিঅ'টো আৰু যদি কাৰোবাক PDF লাগে মোক নিশ্চয় কমেণ্ট কৰিব মই হোৱাটছএপত দিয়াৰ ব্যৱস্থা কৰিম